আপুনিও নিশ্চয় সপোন দেখে। আমি সকলোৱে সপোন দেখো, নহয় জানো? কিন্তু আমাৰ সপোনবোৰ ক'ৰবাত থমকি ৰয়। সপোনবোৰ সপোন হৈ থাকি যায়। কিন্তু আমাৰ মাজত বহুতে আকৌ সেই সপোন বাস্তৱত ৰূপায়িত কৰে। এদিন বিচৰা ধৰণে তেওঁলোক সফল হয়। এখেতৰ নাম অমৃত লাল যাদৱ। ঘৰ মৰিগাঁৱৰ নেলিৰ আমলিঘাটত। তেখেতৰ এটি সপোন আছিল। তেখেতৰ সপোন বাস্তৱ হোৱাৰ আঁৰত আছে সকলোৰে আপোন এটি বেংক, বন্ধন বেংক। বন্ধন বেংকৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল। অমৃতলাল যাদৱে প্ৰথমে বন্ধন বেংকৰ পৰা 50,000 টকাৰ ঋণ লৈ এখন সাধাৰণ দোকান আৰম্ভ কৰিছিল। সুন্দৰকৈ জীৱনটো আগবাঢ়ি গৈছিল। পৰৱৰ্তী সময়ত বন্ধন বেংকৰ পৰা আকৌ 1.5 লাখ টকা পৰ্যন্ত ঋণ লৈ সেই দোকানখন মা ইলেক্ট্ৰনিক্স নামেৰে জনাজাত হ'ল সমগ্ৰ নেলি অঞ্চলত। আজিৰ অৱস্থাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অমৃতলাল যাদৱে। আপুনি ব্যৱসায় কৰা কিমান বছৰ হ'ল? কেনেধৰণে ব্যৱসায়টো আৰম্ভ কৰিছিলে? ব্যৱসায়টো প্ৰথমত মই নিজৰ দেউতাই অলপ পইচা সহায় কৰিছিল, তাৰপিছত দোকানত লাহে লাহে ডাঙৰ কৰিলোঁ। ডাঙৰ কৰাৰ পিছত মই বন্ধন বেংকটো খবৰ পালোঁ। তাৰপিছত ইয়াতে আহিলে মোৰ বন্ধন বেংকে পাছবুক খুলিলোঁ। পাছবুক খোলাৰ পিছত কেইদিনমান মই ছেভিংছ কৰিলোঁ। ছেভিংছ কৰাৰ পিছত তেওঁলোকে ক'লে, দাদা এটা কাম কৰক, আপোনাৰ ডকুমেণ্টছটো দিয়ক। তাৰপিছত মোৰ পৰা ডকুমেণ্টছ ল'লে। লৈ কিনে তেওঁলোকে মাতিলে বেংকত গ'লোঁ। যাই কিনে তেওঁলোকে প্ৰচেছ কৰিলে। প্ৰচেছ কৰাৰ পিছত ক'লে যে আপুনি প্ৰথমত 50,000 টকা পাব। তেতিয়া আপুনি 1150 টকা পাৰ সপ্তাহ দিব লাগিব। তেনেকৈ মই দি গৈ তেনেকৈ কৰি লাহে লাহে বাঢ়ি গ'লে। তাৰপিছত নেক্সট টাইম তেওঁলোকে মোক 1 লাখ টকা দিলে। সেইটো 50,000 মাৰাৰ পিছত 1 লাখ টকা দিলে। 1 লাখটো এনেকৈ আহি লৈ তেওঁলোকে 2200 টকা কিমান টকা কৰি পৰিছিল তেওঁলোকে ল'লে। তাৰপিছত আকৌ সেইটো প্ৰচেছটো ক্লিয়াৰ হ'ল। ক্লিয়াৰ হোৱাৰ পিছত বন্ধন বেংকৰ পৰা মই মাল সোমালোঁ। দোকানটো লাহে লাহে বঢ়ালোঁ। মালিকৰ কথা পাতি দোকান বনালোঁ, মডিফাই কৰিলোঁ। তাৰপিছত লাহে লাহে আকৌ তেওঁলোকে ক'লে, দাদা আপোনাৰ আকৌ শেষ হ'ল, আকৌ আপুনি লোনটো লওক। মই ক'লোঁ নাই মই নলওঁ। তেওঁলোকে ক'লে নাই লওক আমাৰ পৰা কিয় নল'ব, আমি দিমেই। তেওঁ আগত জুৰবস্তি কৰি দিলে মোক 1.5 লাখ টকা দিলে। 1.5 লাখ টকা দিয়াৰ পিছত তেওঁলোকৰ লোন মাৰি গৈ আছোঁ। দোকানটো লাহে লাহে বঢ়াই গৈ আছোঁ। আগতে মই দোকান সৰু আছিল, ইমান সহায় নাছিল। এতিয়া বন্ধন বেংকৰ পৰা সহায় পাই কিনে মই দোকানটো বহুত লাহে লাহে বঢ়ালোঁ। চকলেটৰ আইটেমো বঢ়াই দিলোঁ, আইচক্ৰীমো আনি দিলোঁ। তাৰপিছত টিভি এইবিলাক মোবাইল বহুত বস্তু বঢ়ালোঁ। আগৰ পৰা বহুত বন্ধন বেংকৰ পৰা বহুত উপকৃত হৈছোঁ। আৰু নিবনুৱাবিলাক যিবিলাক আছে তেওঁলোকে এনেকৈ অলপ সহায় যদি পায় বন্ধন বেংকৰ পৰা আৰু হয়তো উপকৃত হ'ব। বন্ধন বেংকে আজিৰ তাৰিখত ৰাইজক কাৰণে কিমান মানে প্ৰযোজ্য? বন্ধন বেংকৰ এনেকুৱা প্ৰযোজ্য কি বন্ধন বেংকে হ'ল ইমান ডকুমেণ্টছ নলয়। হয়। আৰু ইমান চিভিলত মাথা নেমাৰে। আৰু বেলেগ বেংক হ'লে বহুত চিভিলত মাথা মাৰে। আপোনাৰ এনেকুৱা হ'ল, আপুনি এইটো ডকুমেণ্টছ লাগিব, এইটো লাগিব, ক্লিয়াৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত ক'ব কি আপোনাৰ লোনৰ কাৰণে নহ'ব, আপুনি এনেকুৱা হ'ব, এইটো কৰক, 7 বাৰ 8 বাৰ দৌৰাব। বন্ধন বেংকে নদৌৰায়। বন্ধন বেংকে আহিব, আপোনাৰ ডকুমেণ্টছ ক্লিয়াৰ আছে, দাদা লোনটো লওক। নিবনুৱাৰ কাৰণে একদম মানে সহায়যোগী হ'লে বন্ধন বেংকে আছে। এতিয়া বন্ধন বেংকৰ যিখিনি সুবিধা আছে সেই উদ্দেশ্যে নিবনুৱাসকলক কি ক'ব বিচাৰিব? নিবনুৱাক এয়ে ক'ম যে তেওঁলোকে বন্ধন বেংকৰ লগত অলপ যাই কিনে কথা পাতি লৈ কিনে তেওঁলোকে হয়তো উপকৃত হ'বও পাৰে। আৰু তেওঁলোকে ব্যৱসায় কিবা স্থাপিত কৰিব পাৰে। আৰু ডাঙৰ ব্যৱসায় কৰিবৰ কাৰণে বন্ধন বেংকে ডাঙৰ লোন দিয়ে, নোহোৱা নহয়। তো মানে আপোনাৰ দৃষ্টি মানে বন্ধন বেংক আমাৰ ৰাইজক উপকৃত কৰিছে? একদম 100% কৰিছে। যদি সৎ কামত লগাই তেতিয়া বন্ধন বেংকে বহুত উপকৃত কৰিছে। মই আজি একো নাছিলোঁ, এতিয়া বন্ধন বেংকৰ কাৰণে মই বহুত উপকৃত হৈছোঁ। আজি মই যোনটো ষ্টেজত গৈ পাইছোঁ সেইটো ষ্টেজটো যাবৰ কাৰণে বন্ধন বেংকে মোক বহুত সহায় কৰিছে। আৰু নেক্সট টাইমলৈ সহায় কৰিব বুলি মোৰ আশা আছে। এয়া ৰাজা ৰাম গোৱালা, ঘৰ নেলিৰ আমলিঘাটত। বন্ধন বেংকৰ পৰা 2012 চনত 50,000 টকাৰ ঋণ লৈ সাধাৰণ এখন দোকানেৰে ব্যৱসায় জগতত সোমাই পৰিছিল ৰাজাৰাম। সময়মতে ঋণ পৰিশোধ কৰাৰ বাবে বন্ধন বেংকে তেখেতক আকৌ 1.5 লাখ টকা পৰ্যন্ত ঋণ আগবঢ়াইছিল। আজি সেই টকাৰে তেখেতে বৃহৎ ভাৱেৰে নিজৰ সেই সাধাৰণ দোকানখন এখন পাৰ্বতী চেল পইণ্ট নামেৰে ডাঙৰকৈ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
ৰাজাৰাম গোৱালাৰ আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এইটো মোৰ নাম শ্ৰী ৰাজাৰাম গোৱালা। আপুনি কিমান চনৰ পৰা ব্যৱসায় কৰি আছে? মোৰ 13-14 বছৰ হ'ল ব্যৱসায়টো কৰা। কেনেধৰণে ব্যৱসায় আৰম্ভ কৰিছিলে? মই ফাৰ্ষ্ট টাইম মোবাইল ৰিপেয়াৰিং এণ্ড মোবাইল ডাউনলোডিঙৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত মই বন্ধন বেংকৰ লগত কথা পাতিলোঁ, তেখেতৰ মানুহৰ লগত। তাৰপিছত তেখেতসকলৰ কথা পতাৰ পিছত তেখেতসকলে মোক প্ৰথমতে লোন এটা দিছিলে 50,000 টকা। সেই লোন লৈ তেনেকৈ মোক ক্ৰমান্বয়ে চলাই গৈ এতিয়া মই সেই বন্ধন বেংকৰ পৰা উপকৃত হৈছোঁ। বন্ধন বেংকে আপোনাক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াইছে? মইতো ক'ব লাগিব আমাৰ নিবনুৱাসকলৰ কাৰণে আমাক যথেষ্টখিনি সহায় সহযোগিতা কৰিছে তেখেতসকলে। কাৰণ এটা সময়ত যেতিয়া আমাৰ দোকানৰ অৱস্থা নাছিলে, সেই সময়ত বন্ধন বেংকে আমাক প্ৰথমতে 50,000 টকা লোন দিছিলে। তাৰপিছত 1 লাখ কৰিলে, 1 লাখৰ পৰা 1.5 লাখ কৰিলে। এনেকৈ ক্ৰমান্বয়ে বঢ়াই গৈ আমাক উপকৃত কৰিছে বুলি মই ক'ম। বন্ধন বেংকে ৰাজ্যৰ আপোন বেংক বুলি কোৱা হয়, আপুনি ভাবেনে? হয়, নিশ্চয়কৈ ভাবিব লাগিব। কাৰণ কি বেলেগ বেংকৰ তুলনাত আমাৰ বন্ধন বেংক বহুত ভাল। কাৰণ আমি যদি বেলেগ বেংকত যদি লোন বিচাৰি যাওঁ, তো আমাক বহুতখিনি নথি পত্ৰ তেখেতসকলে বিচাৰে, যেনেকৈ আপোনাৰ ইনকাম টেক্স ফাইল বা GST ফাইল। তেনেকৈ কিন্তু আমাৰ এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে এই ডকুমেণ্টছখিনি ইমান সম্ভৱ নহয়। কিন্তু আমাৰ বন্ধন বেংকে সদ্যহতে ক'ব গ'লে তেখেতসকলে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু পঞ্চায়তৰ পৰা টেট লাইচেঞ্চটো হ'লেই তেখেতসকলে আমাক লোন প্ৰদান কৰে। সেইকাৰণে মই বন্ধন বেংকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত বন্ধন বেংকৰ দৰে বেংক প্ৰযোজ্য আছে বুলি ভাবেনে? বন্ধন বেংক ৰিচেণ্টলি ক'ব গ'লে বন্ধন বেংকে এতিয়া বৰ্তমান আমাৰ কাৰণে বহুতখিনি উপকাৰ কৰিছে বা উপকৃত আমি হৈছোঁ। সেইকাৰণে বন্ধন বেংকক আমি মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেহেন বেংক আমাক প্ৰয়োজন। বন্ধন বেংকৰ যিবোৰ সুবিধা আছে এতিয়া নিবনুৱাসকলক কি ক'ব? মই নিবনুৱাসকলক এইটোৱে ক'ব বিচাৰোঁ যে তেখেতসকলে যদি বেংকৰ পৰা লোন লয়, সেই টকাখিনি তেখেতসকলে অযথা ইউজ নকৰি সেই পইচাখিনিৰে তেখেতসকলে যিকোনো ব্যৱসায় আৰম্ভ কৰক। আৰু সেই আৰম্ভ কৰাৰ পিছত সেই বেংকৰ মানুহখিনিৰ লগত যোগাযোগ ৰাখক ভালকৈ, তেতিয়া সেই সকলোৱে উপকৃত হ'ব পাৰিব বুলি মোৰ ফালৰ পৰা মই অনুভৱ কৰোঁ। সঁচাকৈ সেইবাবে কথাতে কয় বন্ধন বেংক সকলোৰে আপোন বেংক। বন্ধন বেংকে ৰাইজক কৰা সহায় এইদৰেই অব্যাহত থাকক। সকলোৰে আপোন বেংক হিচাপে সদায় ৰাইজৰ মাজত থাকক বন্ধন বেংক। নেলিৰ পৰা সমুদ্ৰমণি ৰিপৰ্ট, দ্য নেটৱৰ্ক আছাম।